নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি ৩ জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। গৰু চুৰ বিচাৰি দিছপুৰ যাত্ৰা। এবাৰ নগাঁৱৰ ননৈত এক ব্যতিক্ৰমী প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। এই দৃশ্য আপোনালোকে ভালদৰে চাওক। গোদল লৈ একাংশ লোকৰ ৰাজপথত এবাৰ সমদল উলিয়াইছে। গিৰগাই কেন্দ্ৰ কৰি চলি থকা বিতৰ্কৰ মাজতে এই ঘটনা। গৰুখুটিৰ পৰা গোধন অন্তৰ্ধান হোৱাক লৈ ক্ষোভ উজাৰিছে। চৰকাৰৰ সাহায্য নীতিৰ বিৰুদ্ধে এইদৰে এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিছে। আন এটা খবৰ হৈছে গৰুখুটিৰ উচিত তদন্ত নোহোৱালৈকে আমি কাকো শান্তিত থাকিবলৈ নিদিওঁ। সংবিধানৰ শপত খোৱা মুখ্যমন্ত্ৰীয়ে নিজকে কঠোৰ হিন্দু বুলি কৈছে। ধৰ্ম নিৰপেক্ষতাৰ শপত লৈ এনে কথা কোৱাটো শোভা নাপায়। গিৰগাঁৱৰ প্ৰসংগত চৰকাৰক এইদৰে কঠোৰ সমালোচনা কৰিছে কংগ্ৰেছ নেত্ৰী মীৰাপৰ ঠাকুৰে। আন এটা খবৰ হৈছে বিজেপিৰে মিত্ৰতাক লৈ জ্যেষ্ঠ অগপ নেতা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ঘোষণা। জ্যেষ্ঠ নেতাজনৰ মতে 2026 আসন ভাগ বটোৱাৰাৰ ওপৰত নিৰ্ভৰ কৰিব অগপ বিজেপিৰ মিত্ৰতা। 2026 বিধানসভা নিৰ্বাচনত আমি 40ৰ পৰা 45খন আসন বিচাৰিম বিজেপিৰ পৰা। গুৱাহাটীৰ চেণ্ট্ৰেল সমষ্টিত মই টিকট নোপোৱাৰ প্ৰশ্নই নাহে। পৰৱৰ্তী খবৰ হৈছে অসমত চূড়ান্ত দুৰ্নীতি। ভাৰতবৰ্ষৰ ৰাজনীতিত এনেকুৱা দুৰ্নীতি মই দেখা নাই। গোধনৰ সুৰক্ষা নকৰি জনতাৰ ধন অপচয় কৰিলে চৰকাৰে। কোনে মন্তব্য কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো। গোধনৰ কেলেংকাৰীত বিজেপি নেতা পালি নেতা সকলো জড়িত। এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। গৰুখুটিৰ গিৰগাঁও কেলেংকাৰীৰ তদন্তৰ সন্দৰ্ভত চৰকাৰক ক্ষুদ্ৰ সমালোচনা কৰিছে কংগ্ৰেছ নেতা ৰাম প্ৰসাদ শৰ্মাই। আন এটা খবৰ হৈছে ইছলামত বুৰ্খা আৰু হিজাব বাধ্যতামূলক নহয়। মুছলমান প্ৰধান ৰাষ্ট্ৰই নিষিদ্ধ কৰিছে বুৰ্খা আৰু হিজাব। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এতিয়াৰে পৰা মুখ ঢাকি ঘূৰিব নালাগে মুছলমান মহিলাই। এখন মুছলমান প্ৰধান ৰাষ্ট্ৰই নিষিদ্ধ কৰিছে বুৰ্খা আৰু হিজাব। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 70% মুছলমান জনসংখ্যা থকা কাজাখস্তানে সকাহ দিছে এইবাৰ মুছলমান মহিলাক। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। আন ধৰ্মৰ মহিলাৰ দৰে মুছলমান মহিলাইও ঘূৰিব পাৰিব ৰাজহুৱাভাৱে। বুৰ্খা আৰু হিজাব নিষিদ্ধ কৰি বিধেয়ক প্ৰস্তুত কৰিছে কাজাখস্তান চৰকাৰে। বিধেয়কৰ চূড়ান্ত অনুমোদনৰ বাবেই ৰাষ্ট্ৰপতি কাছিম জুমৰ্ট টোকায়েভলৈ প্ৰেৰণ কৰা হৈছে। ধৰ্মনিৰপেক্ষ নীতি আৰু পৰম্পৰাগত সাংস্কৃতিক মূল্যবোধৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰৰ মতে ইছলামত হিজাব ক্ষমা কৰিব নিকাব আৰু সম্পূৰ্ণ মুখ ঢাকিব পৰা কাপোৰ বাধ্যতামূলক নহয়। ৰাষ্ট্ৰপতি টোকায়েভে 2024তো নিকাবক এটা পুৰণি পৰম্পৰা আখ্যা দিছিল। এই নীতি নতুন মৌলবাদীয়ে দেশৰ মহিলাসকলৰ ওপৰত জাপি দিয়াৰ অভিযোগ উত্থাপন হৈছে। পূৰ্বে 2017ত কাজাখস্তানত স্কুলীয়া ছাত্ৰীৰ বাবে হিজাবত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। 2023ত এই নিষেধাজ্ঞা সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ ওপৰতো কাৰ্যকৰী কৰা হয়, যাৰ প্ৰতিবাদত 150 গৰাকীতকৈও অধিক ছাত্ৰীয়ে বিদ্যালয়লৈ নোযোৱাৰ সিদ্ধান্ত লৈছিল। এনে পদক্ষেপ লোৱা কাজাখস্তান প্ৰথমখন দেশ নহয়। উজবেকিস্তান আৰু কাৰ্গিস্তানৰ দৰে দেশেও নিষিদ্ধ কৰিছে বুৰ্খা আৰু হিজাব। ৰাতি পৰৱৰ্তী ডাঙৰ খবৰ হৈছে যিকোনো সময়তে বুলডোজাৰ লৈ শ শ আৰক্ষী উপস্থিত হ'ব। যুগ যুগ ধৰি থকা লোকে এৰিব লাগিব এতিয়া ঘৰ।
এই মুহূৰ্তত বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। এবাৰ যিকোনো সময়তেই বুলডোজাৰ লৈ খ আৰক্ষী উপস্থিত হ'ব ধুবুৰীত। ধুবুৰীত এইবাৰ ৪,০০০ বিঘা ভূমিত থকা খ লোকৰ বাসগৃহত চলিব প্ৰশাসনৰ হাতুৰা। প্ৰশাসনৰ বুলডোজাৰে ভাঙি পেলাব এফালৰ পৰা। গোৱালপাৰাৰ পিছত ধুবুৰীতেই হ'ব ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ। একেলগে ৪,০০০ বিঘা ভূমিত চলিব প্ৰশাসনৰ উচ্ছেদ। বৃহৎ পৰিকল্পনা হাতত লৈ প্ৰশাসন সাজু হৈছে ভূমি অধিগ্ৰহণৰ বাবে। এটা ডাঙৰ খবৰ, উদ্বেগজনক খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। আলমগঞ্জ জিলা প্ৰশাসনৰ উদ্যোগত চলিব এই বৃহৎ উচ্ছেদ। আলমগঞ্জৰ কেইবাটাও অঞ্চলত চলিব প্ৰশাসনৰ বুলডোজাৰ। অসম চৰকাৰৰ বৃহৎ প্ৰকল্প নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ কৰিব প্ৰশাসনে। আৰু এটা খবৰ হৈছে ধুবুৰীত ওলাই আছে নিষিদ্ধ মাংস। একেলগে এই মুহূৰ্তত ২৩জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। ধুবুৰীত ওলাইছে দমে এবাৰ নিষিদ্ধ মাংস। আৰু আৰক্ষীৰ অভিযানত এই মুহূৰ্তত ২৩গৰাকী লোক এই মুহূৰ্তত আটক হৈছে। নিষিদ্ধ মাংস দমে ধুবুৰীৰ পৰা ওলাইছে। আৰু যিটো সময়ত কঠোৰ হৈ পৰিছে প্ৰশাসন, চৰকাৰ কঠোৰ হৈ পৰিছে, সেই সময়তে দেখিবলৈ পোৱা গৈছে প্ৰতিদিনেই বিভিন্ন হোটেলৰ পৰা, বিভিন্ন দোকানৰ পৰা নিষিদ্ধ মাংস কুইণ্টেল উদ্ধাৰ কৰা হৈছে। এবাৰ ২৩গৰাকীক ধুবুৰীৰ পৰা নিষিদ্ধ মাংসসহ একেলগে সেইসকলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে, লৈ গৈছে আৰু হোটেলে অধিক তীব্ৰতৰ কৰিছে অভিযান। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বৰ্তমান পৰ্যন্ত ১০০ কেজি মাংস ধুবুৰীত উদ্ধাৰ হৈছে। ইফালে থানাই ধুবুৰী সদৰ থানাই গ্ৰেপ্তাৰ কৰিছে ৪জনক। গৌৰীপুৰ থানাই ১০জনক গ্ৰেপ্তাৰ কৰিছে। ২৫ কেজি মাংসসহ এজনক গ্ৰেপ্তাৰ কৰিছে গোলকগঞ্জ থানাই। বিলাসীপাৰাৰ থানাই গ্ৰেপ্তাৰ কৰিছে ৩জনক। এই মুহূৰ্তত আমি আপডেটবোৰ দি আছো। নিষিদ্ধ মাংসসহ চাপৰ থানাই ৫জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। আন এটা ডাঙৰ খবৰ হৈছে এবাৰ পাকিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হৈছে। এবাৰ বিষয়াসহ ৫গৰাকী লোকৰ মৃত্যু হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। চুবুৰীয়া দেশ পাকিস্তানত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। আয়ুক্তসহ ৫গৰাকী বিষয়াৰ মৃত্যু হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। আফগানিস্তানৰ বাজাউৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। জিলাখনৰ আয়ুক্ত নৱাগাই তহচিল ফয়সালসহ ৩গৰাকী বিষয়া নিহত হৈছে বুলি জানিব পৰা গৈছে। নিহত ৫জনৰ ৪জনে জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া বুলি ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে। এবাৰ ঘটনাত আহত হৈছে ১১জনৰো অধিক লোক। মৃতসকলৰ ভিতৰত ২জন সহকাৰী উপ পৰিদৰ্শক আৰু এজন কনিষ্টবল। বিস্ফোৰণৰ ঘটনা কোনে সংঘটিত কৰিছে আৰম্ভ কৰিছে তদন্ত। পাকিস্তানৰ আটাইতকৈ অশান্ত জিলা হিচাপে জনজাত এই বাজাউৰ জিলা। আজিৰ দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ৬ মাহৰ কাৰাদণ্ড দিয়া হৈছে। ডাঙৰ খবৰ, বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ৬ মাহৰ কাৰাদণ্ড বিহা হৈছে। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ৬ মাহৰ কাৰাদণ্ড দিয়া হৈছে। আন্তঃৰাষ্ট্ৰীয় অপৰাধ ট্ৰিবিউনেলে বিহিছে এই শাস্তি। বহিষ্কাৰৰ পাছতেই প্ৰথমবাৰলৈ দোষী সাব্যস্ত হৈছে শ্বেখ হাছিনা। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ আদালত অৱমাননা কৰা গোচৰত এই শাস্তি বিহা হৈছে হাছিনাক। ১১ মাহ ধৰি পলাতক অৱস্থাত আছে শ্বেখ হাছিনা। আদালতৰ চমনৰ পাছতো হাজিৰ নোহোৱাৰ অভিযোগত অভিযুক্ত আছিল হাছিনা। ইয়াৰ উপৰিও কেইবাটাও গোচৰত অভিযুক্ত আছিল হাছিনা। এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বাংলাদেশৰ ঘটনাটো অভিযুক্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। ৬ মাহৰ কাৰাদণ্ড বিহা হৈছে শ্বেখ হাছিনাক। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ৬ মাহৰ কাৰাদণ্ড বিহা হৈছে। পৰৱৰ্তী খবৰটো হৈছে প্ৰচণ্ড সংঘৰ্ষ। এইবাৰ প্ৰচণ্ড মাৰপিটৰ দৰে ঘটনা সংঘটিত হৈছে। এইবাৰ পঞ্চায়ত ঘটনাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। পঞ্চায়ত ঘটনাক লৈ প্ৰচণ্ড মাৰপিটৰ দৰে ঘটনা সংঘটিত হৈছে। AIUDF প্ৰাৰ্থীক
পঞ্চায়ত সভানেত্ৰী ঘোষণাৰ পাছতে এক উত্তপ্ত পৰিস্থিতি। AIUDF জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ ধৰিৰে উত্তাল পৰিৱেশ। সভাপতি নিৰ্বাচনত কংগ্ৰেছে খেলিমেলি কৰাৰ গুৰুতৰ অভিযোগ। এইবাৰ AIUDFৰ দৰঙৰ দলগাঁৱৰ 5 নম্বৰ বৰুৱাজাৰ গাঁও পঞ্চায়তত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে বুলি জানিব পৰা গৈছে।